মিতালী, কি হ'ল? তুমি এতিয়াও মন বেয়া কৰি আছা যে? হ'ব আৰু মন বেয়া কৰিব নালাগে। তোমাৰ ভাগৰ লাগিছে নহয়, এতিয়া যোৱা তুমি শুৱাগে। এনেকৈ টোপনি ক্ষতি কৰিব নালাগে, বহুত সময় হৈ গ'ল। ময়ো শুব লাগিব, কাম এটা আছে সেইটো কৰি লওঁগে। তুমি শুৱা যোৱা, আৰু মন চন এতিয়া বেয়া কৰি থাকিব নালাগে, বুজিলা? ৰাহুল, মোৰ মালৈ মনত পৰিছিল আকৌ। মায়ে বাৰু এতিয়া কি কৰি আছে অকলে অকলে, তাকে ভাবি আছিলোঁ। সেইকাৰণে মনটো বেয়া লাগিছে। মোৰ এতিয়া মাৰ ওচৰলৈহে যাবলৈ মন গৈছে আৰু। ৰাহুল, মই মাৰ লগত এতিয়া কথা পাতিব পাৰিম নহয়? নে ইমান দেৰি মা শুই গ'ল নেকি? মোৰ বহুত মনত পৰিছে মালৈ। তুমি এটা কাম কৰাচোন, মাক ফোন এটা কৰা। মই মাৰ লগত এতিয়া কথা পাতিব বিচাৰিছোঁ। নহ'লে মোৰ মনটো ভাল লাগি নাথাকিব। অকলে অকলে কি বা কৰি আছে ঘৰত এতিয়া। আনকালে মই থাকিলে মানে মোৰ লগতে মায়ে কথা পাতি সময়বোৰ পাৰ কৰে। এতিয়া অকলে অকলে যে কি কৰিব। অঁ, হয় নেকি মিতালী? হ'বচোন, তুমি মন বেয়া নকৰিবা, মইচোন আছোৱে তোমাৰ লগত। আৰু তুমি যদি মাৰ ওচৰলৈ যাব বিচাৰা, যেতিয়া মন যোৱা তেতিয়াই যাব পাৰিবাচোন। ইমান একেবাৰে মন বেয়া নকৰিবা এতিয়া। আৰু এতিয়া বহুত ৰাতি হ'ল নহয় ফোন কৰিবলৈ। তোমাৰ মা চাগে শুইছে। চিন্তা কৰিব নালাগে, কাইলৈ ৰাতিপুৱা মই তোমাৰ মালৈ ফোনটো লগাই দিম, তুমি কথা পাতি ল'বা। কিন্তু এতিয়া ৰাতিখন ফোন কৰি ডিষ্টাৰ্ব নকৰোঁ আকৌ। ভাগৰো লাগি আছে নহয়, গোটেই দিনটো একেবাৰে কাম বন কৰি মেলি ইফাল সিফাল গৈ থকা। সেইকাৰণে এতিয়া শুইছে যেতিয়া শুবলৈ দিয়া আৰু তোমাৰ মাৰ লগততো মাহী আছেই, তোমাৰ লগৰ কেইজনীও আছে, গতিকে চিন্তা কৰিব নালাগে। এতিয়া যোৱা, তুমিও শুই থাকা। কাইলৈ ৰাতিপুৱা আকৌ কিবা কিবি নিয়ম কৰিব আছে যে, সোনকালে উঠিবলৈ কোৱা নাই জানো মায়ে? সেইকাৰণে যোৱা, শুৱাগে তুমি। মই আহি আছোঁ ৰ'বা। অঁ, ঠিক আছে, হ'ব তেতিয়াহ'লে ৰাহুল। তুমি এতিয়া ফোন কৰিব নালাগে। মোৰ মালৈ বহুত মনত পৰিছিলে, কথা পাতিব মন গৈছিল আকৌ। কিন্তু মাতো এতিয়া মানে শুলে চাগে, ভাগৰো লাগিছে নহয়। হ'ব আৰু আমনি নকৰোঁ এতিয়া। বাৰু হ'ব, মই চেঞ্জ কৰি লওঁ। তুমি সোনকালে আহিবা কিন্তু। তুমিয়ে নাথাকিলে মানে মোৰ মনটো আৰু বেয়া লাগি থাকিব। সেইকাৰণে দেৰি নকৰিবা দেই। মই চেঞ্জ কৰি লওঁ, তাৰপিছত বিচনাত পৰোঁ। মোৰো ভাগৰ লাগিছে। তুমি সোনকালে আহি শুই যাবা। তোমাৰো ভাগৰ লাগিছে নহয়। যোৱা এতিয়া সোনকালে, কি কৰিবা যে কৰি লোৱাগে। অঁ মা, মোৰ যে বিৰাট ভাগৰ লাগিছে দেই এতিয়া। তোমালোকে যদি কিবা নিয়ম চিয়ম কৰিব আছে কৰি থাকা, মই কিন্তু শুওঁগে। অৱশ্যে বৌৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ, কিন্তু বৌৰো চাগে বহুত ভাগৰ লাগিছে ন, আজি গোটেই দিনটো ব্যস্ত হৈ থকা। হ'ব দিয়া, মই কাইলৈ বৌৰ লগত কথা পাতিব লাগিব। কিন্তু এতিয়া যে একেবাৰে নোৱাৰিছোঁ আৰু, ইমান ভাগৰ লাগিছে, তাতে টোপনিও ধৰিছে। মোৰ লগৰ কেইজনীতো শুবলৈ গ'লেই চাগে। ময়ো যাওঁ দেই শুওঁগে, তোমালোকে শুই থাকিবা। গুড নাইট। হয় নেকি মাইনা? ঠিক আছে, হ'ব দিয়া। তোমাৰ যদি ভাগৰ লাগিছে যোৱা আকৌ শুই থাকা। এতিয়ানো তোমাৰ কি কাম আছেনো? আৰু নিয়ম কৰিবলৈ তেনেকৈ একো নাই বাৰু। যি নিয়ম কৰিব আছে কাইলৈ ৰাতিপুৱা কৰিম বুলি ভাবিছোঁ। এতিয়াতো ৰাতিপুৱা হ'বলৈও আৰু বেছি টাইম নাই, 2 ঘণ্টামান হ'বলৈ পাবহে। গতিকে চবৰে ভাগৰ লাগিছে এতিয়া, সেইকাৰণে সকলোৱে এতিয়া শুবলৈহে যাব আৰু। নিয়ম যি কৰিব আছে কাইলৈ কৰা হ'ব। তোমাৰ পিছে একো কাম নাই, সেইকাৰণে তুমি যোৱা, চেঞ্জ কৰি শুই থাকাগে। আৰু লগৰ কেইজনীকো ভালকৈ শুবলৈ বিচনা চিচনা ঠিক কৰি দিয়া। আজি তুমিয়ে কৰিব লাগিব আৰু, উপায় নাই দেই। যোৱা এতিয়া, গুড নাইট। অঁ বৌ, আপুনি কি নিয়মবোৰ এতিয়া নকৰে নেকি? মানে নিয়মবোৰ একেবাৰে কৰাই দিলে ভাল আছিলে আকৌ। আকৌনো ৰাতিপুৱালে কিয় থ'ব লাগিছে? ভাগৰটো চবৰে লাগি আছে, কিন্তু সময় কামবোৰ সময়তে কৰিব লাগে। আৰু ৰাতিপুৱা হ'বলৈ কিমান সময়নো আছে? তাতকৈ ভাল নিয়মবোৰ কৰি মেলি একেবাৰে শুই থাকিলে হয় চবেই। সেইটোৱে ভাল আছিল। বাৰু এতিয়া মই ক'লেনো আপুনি ক'ত শুনিব? সেইটোতো জানোৱেই। হ'ব দিয়ক, এতিয়া যদি নিয়ম চিয়ম একো কৰিবলৈ নাই, তেতিয়াহ'লে যাওঁ, ময়ো শুওঁগে। মোৰো ভাগৰ লাগিছে, বহুত টোপনিও ধৰিছে। গোটেই দিনটো ইফাল সিফাল কৰি থকা একেবাৰে গা চা বিষ হৈ গৈছে আৰু। সেইটো কাৰণে যাওঁ, ময়ো শুই থাকোঁগৈ দেই। আপোনালোকে কি কৰে কৰক আৰু। অঁ ভণ্টি, যোৱা শুই থাকাগে। মইচোন তাকে কৈছোঁ। আৰু নিয়মবোৰ এতিয়াই কৰিব লাগে বুলি কথা নাই নহয়, ৰাতিপুৱা কৰিলেই হ'ব। কাৰণ এতিয়া চবেই ভাগৰি আছে। এতিয়া আকৌ নিয়মবোৰ কৰি থাকিলে মানে একেবাৰে ৰাতিপুৱাব। সেইকাৰণে চবেই অকণমান সময় আৰামো কৰি ল'ব পাৰিব। তাৰপিছত ৰাতিপুৱা ভালকৈ নিয়মবোৰ কৰা হ'ব। সেইটো কাৰণে চবকে শুবলৈ পঠিয়ালোৱে মই। তুমিও যোৱা, শুই থাকাগে, ৰৈ থাকিব নালাগে। এতিয়া এনেও একো কাম নাই। ময়ো 2টামান কাম আছে, সেইকেইটা সামৰি মেলি শুই লওঁগে। অঁ বাইদেউ, তই উঠিলি এতিয়া? মই অথনি এবাৰ চাইছিলোহি, তই আকৌ ইমান টোপনি আছিলি, সেইকাৰণে ময়ো উঠাই নিদিলোঁ। কাৰণ এতিয়া কালি গোটেই দিনটো ইফাল সিফাল কৰি ভাগৰ জোগৰ লাগিছে, সেইকাৰণে শুই লওঁ বুলিয়ে ভাবিলোঁ। মই পিছে অকণমান সোনকালে উঠা হ'ল। শুই উঠি গা পা ধুই মেলি চাহ তাহ বনাই খাই একেবাৰে আজৰি আৰু এতিয়া। মানে আজি ঘৰলৈ যামগৈ বুলি ভাবিছোঁ। ইয়াততো কেইবাদিনো থকা হ'ল, এতিয়াতো আৰু ইয়াত কামো নাই একো। সেইটো কাৰণে আজিয়ে যাওঁগৈ ভাবিছোঁ। ঘৰতো কাম বনবোৰ পৰি আছে নহয়, ঘৰখনো ইমান দিনৰ কাৰণে এৰি থ'ব নোৱাৰোঁ। অঁ, তইও যাওঁগৈ নেকি ভণ্টি?
তহঁতে চবেই এজনী এজনীকে গৈ আছ, তাৰপিছত গোটেই ঘৰটো একেবাৰে খালী হৈ থাকিব। মই বাৰু ইমান ডাঙৰ ঘৰডালত অকলে অকলে কি কৰিম কচোন? মোৰ মনটো বৰ বেয়া লাগি আছে অ। মিতালীজনী আনকালে লগত থাকি ভাল লাগে, তাইৰ লগতে কথা বতৰা পাতি সময়বোৰ পাৰ কৰিছিলোঁ। এতিয়া তাইও গুচি গ'ল বেলেগ এখন ঘৰলৈ। মইনো অকলে অকলে কাৰ লগত কি কথা পাতিম? তইও এতিয়া আজিয়ে যাওঁগৈ বুলি কৈছ। তই বাৰু আৰু দুদিনমান থাকিব নোৱাৰনে? তাতে মিতালীৰ লগৰ কেইজনীও আজি গুচি যাব। সিহঁতকোতো মই ইমানকৈ ৰখাব নোৱাৰোঁ, কিন্তু তইতো দুদিনমান থাকিব পাৰিবি। গতিকে তই থাকিলে মানে মোৰো ভাল লাগিব। আজি যদি গোটেইখিনি গৈ একেবাৰে ঘৰটো খালী হৈ থাকে, মই যে আৰু কি কৰিম একো নাজানো, আৰু একোৱেই বুজি নাপাইছোঁ। ভণ্টি, তই আৰু দুদিনমান থাকি দেও, ঘৰত ফোন কৰি কৈ দে মই ৰখাইছোঁ বুলি। অঁ বাইদেউ, সেইটো মই বুজিছোঁ তোৰ মনটো কেনেকুৱা লাগিছে এতিয়া, কিন্তু ময়ো ইমান দিন আকৌ ঘৰখন এৰি থ'ব নোৱাৰোঁ নহয়। ইয়াতো কিমান দিনৰ আগতেই অহা। বাৰু হ'বচোন, মই ঘৰলৈ ফোন কৰি চাম। কৈ চাম বাৰু কি কয় এতিয়া। যদি থাকিবলৈ কয় তেতিয়াহে থাকিব পাৰিম। এনেইতো একো নকয় বাৰু, কিন্তু তাতো আকৌ নাথাকিলেও দিগদাৰ হৈ যায়। বাৰু হ'বচোন, মই ফোন কৰি কৈ চাম ইয়াত থাকিম বুলি। তই এটা কাম কৰ, মুখ হাত ধুই পিনে কিবা এটা খাই লগে যা এতিয়া। আৰু এই তাইৰ লগৰ কেইজনীও আছে নহয়, সিহঁতকো খুৱাই বুৱাই একেবাৰে ভালকৈ পঠিয়াব লাগিব। মই মিতালীক ফোন এটা কৰি চাম, তাৰপিছত তোকো কথা পতাই দিম। হ'ব ভণ্টি, তই ঘৰলৈ ফোন কৰি সুধিয়ে চা। আৰু এতিয়া মিতালীক ফোন কৰিব নালাগে। মিতালীহঁতৰ ঘৰৰ মানুহে কি বুলি ভাবিব? শাহুৱেকেতো ক'বই লাগিলে ছোৱালী অহা এদিনো অহা নাই, হোৱা নাই, ৰাতিপুৱা ৰাতিপুৱা ফোন কৰিলে বুলি। সেইকাৰণে এতিয়া ফোন কৰিব নালাগে। কথা পাতিবলৈতো মোৰো মন গৈছিল, কিন্তু এতিয়া ৰাতিপুৱাতে সিহঁতৰ আকৌ কিবা কিবি নিয়মো থাকিব নহয়, সেইবোৰ কৰি থাকিলে ব্যস্ত থাকিব যে, সেইটো কাৰণে এতিয়া আমনি নকৰিবি। আকৌ মিছামিছিকেনো কেলৈ কথা এটা শুনিব লাগিছে? পিছত যেতিয়া তাই আজৰি হ'ব নিজে ফোন কৰিব। সেইটো কাৰণে হ'ব দে, মই মুখ হাত ধুই কিবা এটা বনাওঁগৈ, ইহঁতকো খুৱাই বুৱাই পঠিয়াব লাগিব যে। তই অকণমান লাগি মেলি দিবিহি আৰু দেই, অকলে অকলে বৰ ভাগৰ লাগিছে কৰিবলৈ। আমাৰ ন বোৱাৰী শুই উঠিলা হ'বলা। পিছে কথা এটা হয় নহয়, আজি এইখন ঘৰত তোমাৰ প্ৰথম দিন, আৰু ন বোৱাৰীয়ে প্ৰথম দিনাই ইমান দেৰিকৈ শুই উঠাটো মই কিন্তু ভাল দেখা নাই দেই। এইবোৰ আকৌ মই একেবাৰে বেয়া পাওঁ। ময়ো বুলি নহয়, বৌয়ে যদি গম পায় বৌৰো খং উঠিব। তুমি নিজে জানিব লাগে, আজি তুমি এইখন ঘৰৰ প্ৰথম দিন, তাতে নিয়ম কিছুমান কৰিবলৈ আছে। সোনকালে উঠিব লাগে, ইমান দেৰিকৈ শুই উঠিছা যে। মই বাৰু বুজিছোঁ যে ভাগৰ লাগিছিলে, সেইটো কাৰণে টোপনি ধৰি শুলা, কিন্তু হ'লেও এতিয়া আকৌ তুমি তোমালোকৰ মাৰ ঘৰত নাই নহয়। তুমি এইখন ঘৰৰ বোৱাৰী হয় যেতিয়া তুমি অকণমান সোনকালে উঠিব লাগিব, বুজিছা নহয় মই কি ক'ব বিচাৰিছোঁ? অঁ ক্ষমা কৰিব পেহী, আচলতে মোৰ কালি বহুত ভাগৰ লাগিলে যে, আৰু বহুত দেৰিকৈ শুৱা হৈছিল, সেইটো কাৰণে সাৰ পোৱা নাছিলোঁ। আজিৰ পৰা বাৰু মই সোনকালে উঠিম। এতিয়া খং নকৰিব পেহী, মই আজিৰ পৰা সোনকালে উঠিবলৈ চেষ্টা কৰিম। ভণ্টি, তুমি তাইক কি বুলি কৈ আছা? তুমি কথাবোৰ অকণমান ভালকৈ চাই মেলি ক'বাচোন, ক'ত কি ক'ব লাগে একো নাজানা নেকি? তাই এখন ঘৰৰ বোৱাৰী হ'লতো কি হ'ল? কালি কিমান দেৰিকৈ শুইছে তুমিতো নিজেই জানা, আৰু তুমিওতো এতিয়াহে শুই উঠিছা, একেবাৰে ৰাতিপুৱাতেতো শুই উঠা নাই। তুমি যে তাইক তেনেকৈ কথা ক'ব আহিছা? এইখন ঘৰত তাইৰ প্ৰথম দিন হয়, আৰু প্ৰথম দিনাই যদি তুমি তাইক তেনেকৈ কথা কোৱা, তাইৰ মনটো বেয়া নালাগিবনে? ইফালে কালিয়ে তাই নিজৰ ঘৰখন নিজৰ মাকো এৰি থৈ আহিছে। তুমি অকণমানতো বুজিবলৈ চেষ্টা কৰিব লাগে। নিয়ম কৰিব আছে সেইখিনি হৈ থাকিব, কিন্তু আজিৰ পৰা যদি এনেকৈ কথা নোকোৱা। মিতালী, তুমি দুখ নকৰিবা, তোমাৰ পেহী অকণমান এনেকুৱাই, গতিকে পেহী কথাবোৰ ধৰি নাথাকিবা, বুজিলা? হ'ব দিয়া, একো নাই, দেৰিকৈ ইমানো দেৰি হোৱা নাই নহয়, আৰু নিয়মবোৰতো হৈয়ে থাকিব। মই বুজিছোঁ নহয় কালি ইমান ভাগৰ লাগিছে, মোৰো এতিয়া উঠিবলৈ মনেই যোৱা নাছিল, কিন্তু উপায় নাই, নিয়মবোৰ কৰিব আছে কাৰণে উঠিবতো লাগিবই, নহ'লে আৰু অকণমান দেৰি শুলোঁ হয় মই। বাৰু হ'ব দিয়া, এতিয়া তুমি মোৰ লগত ব'লা, যিকেইটা নিয়ম কৰিব আছে কৰি লওঁ, তাৰপিছত গা পা ধুই মেলি কিবা এটা খাই ল'ব লাগিব, ব'লা। বৌয়ে অনবৰতে মানে মোকে কথা শুনাই থৈ যাব। এই কলিজনী কাৰোবাৰ ঘৰৰ ৰাজকুমাৰী নেকি? তাইক একেবাৰে একো এটা ক'বই নোৱাৰি, আৰু মইনো কি মিছা কথাটো ক'লোঁ? তাই এখন ঘৰ আজি প্ৰথম দিন, তাতে নতুন বোৱাৰী হয়, আৰু এতিয়া তাই নিজৰ ঘৰত থকা নাই নহয়, বেলেগ এখন ঘৰৰ বোৱাৰী হ'ল যেতিয়া তাই নিজে কথাবোৰ অকণমান চাব লাগিব। প্ৰথম দিনাই আজি ইমান দেৰিকৈ শুই উঠিছে, পিছলৈ আৰু আছেই, কি কৰিব ঠিক নাই। বৌয়ে যদি এতিয়াই তাইক মূৰৰ পৰা উঠাই লয় নহয়, তেতিয়াতো তাইক খুব ভাল হ'ব, একো কথাই নুশুনিব পিছলৈ।
পিছে বৰ কথাও মই ধৰিব পৰা নাই। এতিয়াতো খুব মৰম কৰা নিচিনা দেখুৱাইছে। পিছতহে গম পাম আচলতে বৌয়ে সঁচাকেই মিতালীক মৰম কৰিছে নে তাইক এনেই ওপৰাকে দেখুৱাইছেহে মৰম কৰি। মোক কথা শুনাবলৈ আহে। সঁচা কথা ক'লে চবেই বেয়াই পায়, সেইকাৰণে একো নোকোৱাই ভাল আছে। যিমান পাৰোঁ সোনকালে ঘৰলৈহে গুচি যাব লাগিব। ইয়াত থাকি একো লাভ নাই মোৰ। মিতালী, হ'ব হ'ব, ইমান ভালকৈ নাহাৰিলেও হ'ব। বাকীখিনি যি কৰিব আছে মই কৰি দিম। এইটো আচলতে নিয়ম যে, সেইকাৰণেহে তোমাক মই চোতালখন ঝাৰু মাৰিব দিছোঁ। সেইকাৰণে অকণমান মাৰিলেই হ'ব, বাকীখিনি মই কৰি দিম। তুমি ইমানকৈ কৰিব নালাগে দিয়া। অঁ, এইটো আকৌ কেনেকুৱা কথা বৌ? এইটো নিয়ম হয় যেতিয়া নেকি আমাৰ বোৱাৰীয়েতো ঝাৰু মাৰিব লাগিব, গতিকে আপুনি আকৌ কিয় মাজতে কৰিব লাগিছে? নিয়ম যিটো হয় নিয়মটো পূৰা কৰিব লাগে মুঠতে। অকণমান ঝাৰু মাৰি এনেকৈ থৈ দিলে নহ'ব নহয়। আপুনি কৰিব নালাগে, তাই কৰিব নহয়। পাৰিবতো, ঘৰচোন সদায় কৰিয়ে থাকে, এতিয়া ইয়াত নোৱাৰিবনে ইমান আৰু একেবাৰে চব কাম কৰি দিবলৈ? পেহী, তুমি অকণমান মনে মনে থাকা। তুমি কিয় বাৰু এনেকুৱা মই বুজি নাপাওঁ মানে। বৌ ইয়ালৈ অহা আজি এদিনো হোৱা নাই, আৰু তুমি বৌক এনেকৈ কথা কৈ আছা যে? বৌয়েতো ভয়ে খাব, ভাবিব ঘৰৰ মানুহখিনি এনেকুৱাই নেকি। সেইকাৰণে এতিয়া একো কৈ নাথাকিবা। আৰু মায়ে বৌক মৰম কৰিছে, তাতে তোমাৰনো কি হৈছে? তুমি যে এনেকৈ কথা শুনোৱাই আছা। মনে মনে থাকা। তোমাৰ যদি ইয়াত চাই থাকিবলৈ মন যোৱা নাই তেতিয়াহ'লে গুচি যোৱা ইয়াৰ পৰা, আৰু একো কৈ নাথাকিবা।